নমস্কাৰ বন্ধুসকল, মই আহি পালোঁ পকাবাঙিপাৰা আৰু ইয়াতে সাপ এডাল সোমাই আছে চৰে বাঁহাত বোলে। আমাক ফোন কৰি পেলাই কৈছে, আমি লগে লগে ইয়াতে উপস্থিত হ'লোঁ। নমস্কাৰ, আপোনাৰ নামৰ ঠিকনাটো কৈ দিয়ক। পকাবাঙিপাৰা নহলি আলুচুকা পোষ্ট অফিচ। আলুচুকা পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট দৰং, অসম। মোৰ নামটো মানস প্ৰতীম ডেকা। হয়, তাৰপিছত সাপডাল ওলাইছে, তাৰপিছত আমাক ফোন কৰি পেলাই ধুনীয়াকৈ ক'লা। আমি লগে লগে ইয়াতে উপস্থিত হ'লোঁ। বলকচোন বোলে আমি সাপডাল উদ্ধাৰ কৰোঁ। বঢ়িয়া, আহক। শুনো বাহিৰত হলো দে, শুনো বাহিৰত হলো তই। বাহিৰ হলো পকা নকৰবি কিন্তু পাৰত দিহে এটা মাৰা কিন্তু চাবি কিন্তু দেখছা দৌটাই চাইড দি বুলি কৈছো আকৌ তাতে মাৰলৈ পাৰ আছে তাতে তাতে সোমাইছে এইডাল তাতে আছে। অপকাৰ নকৰবি ভাই, তোকো একো অপকাৰ কৰা নাই, তইও নকৰবি। জেঠা এই বাহিৰত ওলাই আহিছে, যিকোনো মুহূৰ্তত ফচকে বাহিৰ ওলাব পাৰে। চাইডত থাকক আপুনি। বন্ধুসকল, এয়া নহাউলি পকাবাঙিপাৰা আৰু ইয়াতে ৰাতি চৰাই চুকৰ ভিতৰত সাপ সোমাইছে। আৰু ৰাতি চৰাই চুকৰ ভিতৰত সাপ সোমালে 99% চকৰি ফেটিয়ে সাপ হয়। আৰু এই সাপটো চৰাই কণী আৰু সৰু সৰু চৰাই খাবৰ কাৰণে চৰাই বাঁহাত সোমায়। বন্ধুসকল, এই সাপডালক আমাৰ গাঁৱলীয়া মানুহে কিছুমানে চকৰি ফেটি বুলি কয়, কিছুমানে কলি ফেটি বুলি কয়, আৰু কিছুমানে ডাঙৰ হ'লে ইয়াক বুন্দা ফেটি বুলিও কয়। আৰু বন্ধুসকল, এই সাপডালৰ আচল নাম হৈছে মনোক্লেট কোব্ৰা আৰু ইয়াৰ চাইণ্টিফিক নাম হৈছে নাজা কাউথিয়া। বন্ধুসকল, কেতিয়াবা যদি আপোনাৰ ঘৰৰ ওচৰে পাজৰে মানুহক সাপে কামোৰে, তেতিয়াহ'লে যদি আপুনি গম নাপায় কি প্ৰাণীয়ে কামুৰিছে, তেতিয়া কেইটামান লক্ষণৰ দ্বাৰা গম পাব পাৰি। বন্ধুসকল, যি ঠাইত সাপে কামোৰে সেই ঠাইত বিষাব আৰু জুয়ে পোৰাৰ নিচিনা কৰিব, মানুহজনৰ ঘাম বাহিৰ হ'ব, উশাহ লোৱাত কষ্ট পাব, বমি আহিব, পেট বিষাব, চকুৰে ধোঁৱা ধোঁৱা দেখিব, এনেকুৱা বিভিন্ন লক্ষণে দেখা দিয়ে। আৰু তেতিয়াই গম পাব মানুহজনক বিষাক্ত সাপে কামুৰিছে। বন্ধুসকল, সাপে যেতিয়া বিপদ অনুভৱ কৰে তেতিয়া সি নিজৰ খোৱা বস্তুটো বাহিৰ কৰি দিয়ে, কাৰণ সি নিজৰ খোৱা বস্তুটো থাকিলে সি ভালকৈ লৰচৰ কৰিব নোৱাৰে। মানুহ যেনেকৈ ভাত পেট ভৰাই খালে দৌৰিব নোৱাৰে, ঠিক তেনেকৈ সাপে পেট ভৰি থাকিলে সি ভালকৈ লৰচৰ কৰিব নোৱাৰে। সেইকাৰণে সি খোৱা বস্তুটো বাহিৰ কৰি দিয়ে। বন্ধুসকল, কেতিয়াবা যদি আপোনাৰ ঘৰৰ ওচৰে পাজৰে সাপে কামোৰে বা নিজকো সাপে কামোৰে, তেতিয়াহ'লে চিধাই হস্পিটেলত যাওক। নিজে ডক্তৰ হ'বলৈ চেষ্টা নকৰিব আৰু ওজা বেজ কবিৰাজ বিচাৰি সময় নষ্ট নকৰিব। চিধাই হস্পিটেলত যাওক। চিধা হস্পিটেল যাব। দেখিছা না নাই কেনেকুৱা চকৰি আছে, বুজি পাইছা? ইয়াৰ এটা নিউৰটক্সিন ভেনম পোৱা যায়, বুজি পাইছা নে? এইটো মস্ত চকৰি ফেটি, বুজি পাইছা দাদা? আৰু হুলাবৰীয়া সাপ আৰু চকৰি ফেটি সাপ বিলাক একে নিচিনা দেখি, বুজি পাইছা নে? হুলাবৰীয়া সাপ আৰু চকৰি ফেটি সাপ একে নিচিনা দেখি। এইটো মাৰাত্মক ভেনম আছে, এইটো খাব। যদি এন্টিভেনম নাপাবা ঠিক সঠিক সময়ত, এইটো আমি ডাইৰেক্ট মৰি যাবি। আৰু কণী নাই, এইটো চকৰি ফেটি, বম চকৰি ফেটি, এডাল নাক। আৰু ইয়াক ইংলিছত মনোক্লেট কোব্ৰা বুলি কয়, আৰু ইয়াক চাইন্সত নাজা কাউথিয়া বুলি কয়। ভাগৰ লাগি গেল, যি জাগাৰ পৰা খাদ্য লৈ আহিছো। এইকেইটা ডিমা খাইছিল, এইকেইটা ডিমা ডাইৰেক্ট পেলাই দিব না দাদা, বুজি পাইছা নাই? আৰু এটা ডিমা ভিতৰত ভাঙি দিছে। বাবু, তাৰ মোৰ নাম্বাৰ আছিল না? কেনে লাগে সাপটো ধৰাৰ কাৰণে? ভাল লাগে। আমি যে কৈ থাকো ভিডিঅ' বিলাকত যে সাপ নৰবি বুলি পেলাই, তাৰমানে চকৰি ফেটি খাপকে আৰু হুলাবৰীয়া খাপকে একে নিচিনা দেখি না। ডিমাকেইটা কিন্তু খাৱা লোৱা চিন্তা নকৰিব। আকৌ বঢ়িয়াকৈ ৰাতি আকৌ আঞ্জা নাই বুলি পেলাই ভাজিয়ে দিবি আকৌ।
বুজি পাইছে নাই আৰু চৰাই তৰাই যে মাৰা নাই সেইকাৰণে বিৰাট ভাগ্য ভাল হৈছে চৰাইটো বাদে মানুহে যে আকৌ এটা হাঁহ আছিল এটা হাঁহ আছিল ভালে কৈছা খাব নালাগে এইটো এই হেৰি শিৱৰ অলংকাৰ না এইগিলা মা মনোহাৰ বস্তু এইগিলা মাৰিব নালাগে টচটো মাৰি নাই টচটো টচকেইটা বন্ধ কৰ টচকেইটা বন্ধ কৰ দাদা ভয় লাগছে না দেখা পাই নাই ভয় লাগে ভাল লাগছে বহুত বহুত ধন্যবাদ দেই বহুত বহুত ধন্যবাদ আমি মাৰিব চেষ্টা কৰা নাই মাৰিব চেষ্টা কৰিব নালাগে এইগিলা বস্তু কিয় জানা এইগিলা বস্তু প্ৰকৃতি বস্তু নে অ বাইদেউ কি খবৰ হা ধৰণতে ভাল লাগছে আৰু এটা চকৰি ফেটি খাব মই যাই পেলাই উঠি আহিছো তাই দেখা পাই পেলাই উঠি গৈ পেলাই টচ মাৰিব গৈছো একবাৰ যাই পেলাই আকৌ টচ শুনিছো এই টচ মাৰোতে মস্ত এনেকে দেখা পাইছো সাপাই বুলি পেলাই ৰাম 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 কিবা কাৰণত যদি ভৰিখনত যদি মাৰি দিলা হয় যাই পেলাই আকৌ উঠি আহিছো মই কিবা কাৰণত যদি ভৰিখনত মাৰি দিলা হয় তো কি হলে কৈছো হাঁহ এটা মাছছি তাৰমানে মোৰ এনে মৰা বুলি আছো যদি বাৰান্দাতে ঘুমাই থাকিলে কোনত ঘুমাই পেলাই হা বাইদেউ কিবা কবি নেকি চাই আছিলো ফেচবুকতো চাই আছো ইউটিউবতো চাই আছো তাৰপিছত ইয়াৰ ফটো লওঁতে আকৌ এতিয়া ডাইৰেক্ট মানুহটো দেখা পাই কেনে লাগে ভাল লাগছে হা ভাল লাগছে মানুহটো বেছি ভাল লাগছে না হাতডাল বেছি ভাল লাগছে দুটাই ভাল লাগছে হয় নেকি আৰু এইকেইটা ডিমা খাই আছিল ডিমা এই দুটা হাঁহৰ ডিমা নে দুটাকেইটা হাঁহৰ নে উমনি দিয়া হৈছিল নে আৰু ইটো ভাঙি দিলা খাই পেলাই দে একো নাই আৰু উপায় নাই বন্ধুসকল আমি সাপডাল ধুনীয়াকৈ ধৰি লৈ আহিলোঁ পকাবাঙিৰ পৰা চৰাই চুকৰ ভিতৰত সোমাই আহিছিল চকৰি ফেটি বম বুঢ়া চকৰি ফেটি সোমাই আহিছিল আৰু এই বুঢ়া চকৰি ফেটিটো আমি ধৰি লৈ আহিলোঁ এইখন বিৰাট ডাঙৰ জংঘল হয় ইয়াতে আৰু ইয়াতে কোনো ঘৰ পৰিবাৰ নাই আৰু ইয়াতে সেইকাৰণে সাপডাল ৰিলিজ কৰিব লাগে আমি আহিলোঁ আৰু এই সাপডাল মাৰাত্মক জেহেৰিলাৱালা সাপ হাইলি ভেনমাছ স্নেক ইয়াতে নিউৰটক্সিন ভেনম পোৱা যায় আৰু এই সাপটো কামুৰিলে মানুহে একদম অতি সোনকালে যিমান সাপ পাৰে সোনকালে হস্পিটেলত যাব লাগে আৰু এই সাপটোৰ কামুৰিলে নিউৰটক্সিন ভেনম পোৱা যায় আৰু নিউৰটক্সিন ভেনমটো আমাৰ দেহত সোমাই দিয়ে সেইকাৰণে এই সাপটো বহুত ডেঞ্জাৰ সাপ আৰু মোক দেখা পাই কিছুমানে সাপ ধৰিবলৈ চেষ্টা নকৰিব বহুত ডেঞ্জাৰ সাপ জেহেৰিলাৱালা সাপ বন্ধুসকল মোৰ এই ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছে আপোনালোকক সজাগ কৰি তোলাৰ কাৰণে বন্ধুসকল মই এই অসমীয়া গাঁৱলীয়া ল'ৰা হৈ আপোনালোকক যেনেকৈ সজাগ কৰিবলৈ বিচাৰিছোঁ ঠিক তেনেকৈ আপুনিও আপোনাৰ প্ৰিয় বন্ধুজনক সজাগ কৰি তুলিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক